নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় 3.0ৰ কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। বন্ধুসকল, অৰুণোদয় আঁচনিত এইবাৰ 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব। আৰু এই 12,60,000 নতুন হিতাধিকাৰী কোন কোন হ'ব, ক'ত ক'ত পাব আপুনি প্ৰপত্ৰখন, আৰু প্ৰপত্ৰটো জমা দিয়াৰ পিছত বা আপোনাৰ লিষ্টত নামটো অহাৰ পিছত আপুনি কেতিয়া এই অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব, আপোনাৰ নামটো কেতিয়া DLMC লৈ যাব বা কেতিয়া আপোনাৰ লিষ্টটো ফাইনেলাইজ হ'ব, এই সম্পূৰ্ণ গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ অহাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট জনাম, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ আপুনি চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটোত এটি ফ'ল' দি ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। অৰুণোদয়ৰ তৃতীয়টো ফেজৰ গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক অৱগত কৰিব যত্ন কৰিছোঁ। অৰুণোদয়ৰ তৃতীয়টো ফেজৰ জৰিয়তে 12,60,000 লোকক অন্তৰ্ভুক্ত কৰা হ'ব। বৃহৎ সংখ্যক হিতাধিকাৰীক অৰুণোদয়ৰ 3.0ৰ জৰিয়তে ইনক্লুড কৰি লোৱা হ'ব, আৰু যাৰ কাৰণে আপুনি এই 12,60,000ৰ ভিতৰত আপুনি পৰিব লাগিব। যদি আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব খুজিছে বা আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল হয়, যদি অৰুণোদয়ৰ ক্ৰাইটেৰিয়াখিনি আপুনি ফুলফিল কৰিব পাৰে, তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। বৃহৎ সংখ্যক লোকক অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব। আৰু ইয়াৰ প্ৰথমটো পদক্ষেপ হ'ল যে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ আপোনাৰ এখন প্ৰপত্ৰ লাগিবই, এইটো মাষ্ট বি। আৰু এই প্ৰপত্ৰখন চৰকাৰে বিতৰণ কৰিব। আনুষ্ঠানিকভাৱে 19 তাৰিখৰ পৰা এই প্ৰপত্ৰৰ বিতৰণৰ কাম আৰম্ভ হ'ব। আপুনি এই প্ৰপত্ৰটো ক'ত ক'ত পাব আপোনাক জনাই আছোঁ। আপুনি যদি পঞ্চায়ত এলেকাৰ অন্তৰ্গত হয়, গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হয়, তো আপুনি পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা এই প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব। টাউন কমিটিৰ হ'লে টাউন কমিটিৰ কাৰ্যালয়ৰ পৰা, এনেকুৱাভাৱে মিউনিচিপাল বৰ্ডৰ কাৰ্যালয়ৰ পৰা বা স্বায়ত্তশাসিত অঞ্চলৰ যি অফিচ হয়, সেই অফিচসমূহৰ পৰা আপুনি এই প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব। আৰু লগতে আপোনাক জনাই ৰাখিছোঁ যে এই প্ৰপত্ৰটো সংগ্ৰহ কৰিবলৈ গৈ আপুনি চিধাই প্ৰপত্ৰটো বিচাৰিলে তেওঁলোকে আপোনাক প্ৰপত্ৰটো প্ৰদান নকৰে। তো ইয়াৰো এটি আনুষ্ঠানিক প্ৰক্ৰিয়া আছে, সেই আনুষ্ঠানিক প্ৰক্ৰিয়াখিনি আপুনি সমাপন কৰিব লাগিব। তো এই আনুষ্ঠানিক প্ৰক্ৰিয়াটো হ'ল যে আপুনি প্ৰপত্ৰটো আনিবলৈ আপুনি যে অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল হয়, সেইখিনি আপুনি দেখুৱাব লাগিব। অৰ্থাৎ আপোনাৰ হাতত নিম্নতম এটি ডকুমেণ্টছ আপুনি লগত লৈ যাব লাগিব, বা তেওঁলোকক সেই প্ৰপত্ৰটো যিসকলে আপোনাক অফাৰ কৰিব তেওঁলোকক আপুনি সেইটো দেখুৱাব লাগিব, বা তেওঁলোকে সেইটো জমা ৰাখিব পাৰে, জেৰক্স কপিটো আপোনাৰ জমা ৰাখিব পাৰে। তো এই ক্ষেত্ৰত আপুনি লগত লৈ যাবলগীয়া ডকুমেণ্টছ সমূহৰ বিষয়ে মই আপোনাক অৱগত কৰাইছোঁ। যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে, তো আপুনি আৰু বাকী ডকুমেণ্টছ বিচাৰিব নালাগে, আপুনি কেৱল ৰেচন কাৰ্ডটো লগত লৈ গ'লেই হ'ল। যিজন হিতাধিকাৰীক অৰুণোদয় আঁচনিত ইনক্লুড কৰাব যত্ন কৰি আছে, তেওঁৰ নামটো ৰেচন কাৰ্ডত থাকিলেই হ'ল। যদি নামটো ৰেচন কাৰ্ডত নাই তেখেতৰ, বা আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড এখন নাই, তেতিয়া আপুনি বেলেগ এখন ডকুমেণ্টছ লগত লৈ যাব আৰু আপুনি প্ৰপত্ৰটো সংগ্ৰহ কৰিব। তো এতিয়া হওক যে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো আপুনি সংগ্ৰহ কৰিলে, প্ৰপত্ৰটো ফিল আপ কৰি জমাও দিলে। তো জমা দিয়াৰ পিছত আপোনাৰ এই প্ৰপত্ৰখন সৰ্বপ্ৰথম আপোনাৰ বেছিক লেভেলত প্ৰপত্ৰটো জমা লোৱা হ'ব। জমা লোৱাৰ পিছত তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেলত পঠিয়াব, আৰু যাক ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি বুলি কোৱা হয়, ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিয়ে গোটেই ডিষ্ট্ৰিক্টৰ যিখিনি এপ্লিকেশ্যন ফৰ্ম, সেই ফৰ্ম প্ৰপত্ৰ লগতে সংলগ্ন কৰা নথিপত্ৰসমূহ তন্যকৈ বিচাৰ কৰিব। আৰু DLMC লৈ যোৱাৰ পিছত প্ৰপত্ৰটোৰ হাৰ্ড কপি আপোনাৰ ষ্টেট লেভেললৈ পঠিয়াই দিয়া হয়, আৰু ষ্টেট লেভেলত যোৱাৰ পিছত আপোনাৰ নামটো ফাইনেল লিষ্টত আহি যাব আৰু আপুনি ধনখিনি লাভ কৰিব। অৰ্থাৎ অৰুণোদয়ৰ তৃতীয় ফেজৰ হিতাধিকাৰীসকলে অৰুণোদয়ৰ ধনখিনি পাবলৈ অলপ ৱেইট কৰিব লাগিব। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া হয়, যাৰ কাৰণে আপুনি অহা বছৰ অৰ্থাৎ 2025 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ধন পোৱা আৰম্ভ কৰিব। তো বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে যিখিনি তথ্য আপোনাক জনোৱা হৈছে আপুনি বুজি পাইছে। যদি কিবা অসুবিধা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, প্ৰশ্ন সোধক, মই আপোনাক ৰিপ্লাই দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।